সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো ঈশানোদয় স্কলাৰশ্বিপৰ লগত জড়িত কিছু কথা। যেহেতু নতুনকৈ ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অনলাইন হৈ আছে, যিসকলে এতিয়াও অনলাইন কৰা নাই তেওঁলোকে অতি সোনকালে অনলাইন কৰা। 2024-25 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিছিল আৰু যিসকলৰ ইতিমধ্যে সিলেকশন হৈ গৈছিল, মানে কেইবাটাও পৰ্যায়ত যেহেতু ঈশানোদয় স্কলাৰশ্বিপৰ বাবে সিলেকশন হয় আৰু ভেৰিফিকেশন হয়, সেই ভেৰিফিকেশন হৈ যোৱাৰ পাছত আমি সকলোৱে জানো যে মেৰিট লিষ্ট আউট হয়। ইয়াত মেৰিট লিষ্ট বুলি ইয়াৰ আগতে কোনো ধৰণৰ মেৰিট লিষ্ট তেনেকৈ NSP ফালৰ পৰা আপলোড কৰা হোৱা নাছিল। এইবাৰ কিন্তু 2024-25 বৰ্ষত মেৰিট লিষ্ট আউট হৈছে। এই মেৰিট লিষ্টত এটা কথা দেখা গৈছে, 10,000 ষ্টুডেণ্টৰ বাবে ইয়াত দুটা কেটেগৰীত মেৰিট লিষ্ট আউট কৰা হৈছে, হিউমেনিটিজ এণ্ড সায়েন্স। এতিয়া হিউমেনিটিজ গ্ৰুপত বিশেষকৈ আৰ্টছ আৰু কমাৰ্চৰ ষ্টুডেণ্টখিনিক ধৰা হৈছে আৰু সায়েন্সত অকল সায়েন্সৰ ষ্টুডেণ্টখিনিক ধৰা হৈছে। এতিয়া সায়েন্সৰ বাবে 5,000 ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰা হৈছে এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে, আৰু হিউমেনিটিজ গ্ৰুপত মানে আৰ্টছ আৰু কমাৰ্চ এই দুটা ষ্ট্ৰীমৰ বাবে 5,000 ষ্টুডেণ্টক সিলেকশ্যন কৰা হৈছে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে। ইতিমধ্যে ঈশানোদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্টখন তোমালোকে পাইছা, যিহেতু মেৰিট লিষ্টখন আজি দুদিনৰ আগতে আপলোড কৰা হৈছে। আৰু মেৰিট লিষ্ট আপলোড কৰাৰ পাছতেই যোৱাকালিৰ পৰাই আচলতে বহুতো ষ্টুডেণ্টৰ একাউণ্টত ইতিমধ্যে পে'মেণ্ট ক্ৰেডিট হৈছে। যিসকলে এই ভিডিঅ'টো চাই আছা, তোমালোকে ঈশানোদয় স্কলাৰশ্বিপ যদি পাইছা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, নিশ্চয় ভাল লাগিব। ঈশানোদয় স্কলাৰশ্বিপ 2024-25 বৰ্ষত যিসকলে লাভ কৰিবলৈ সক্ষম হৈছে, মানে যিসকলৰ মেৰিট লিষ্টত নাম আহিছে, সেইসকল ষ্টুডেণ্টে কিন্তু ৰিনুৱেলো এতিয়া কৰিব লাগিব। অহা ডিচেম্বৰ জানুৱাৰীলৈ হয়তো তোমালোকৰ ছেকেণ্ড যিটো পে'মেণ্ট সেইটো সোমাই যাব পাৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এতিয়াও আবেদন কৰা নাই, তেওঁলোকে কিন্তু আবেদনটো কমপ্লিট কৰিব লাগে। যদি তোমালোকে মেৰিট লিষ্টখন এতিয়াও পোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যন বক্সৰ লিংকৰ পৰা মেৰিট লিষ্টখন চাব পাৰা। ইয়াতে ছায়েন্স আৰু হিউমেনিটিজ গ্ৰুপৰ বাবে অহা দুয়োখন মেৰিট লিষ্টেই দিয়া থাকিব। কাট অফ মাৰ্কটো যিহেতু যথেষ্ট এইবাৰ ওপৰলৈ উঠিছে, যিহেতু বৰ্তমানলৈকে ঈশানোদয় স্কলাৰশ্বিপত 74, 72 এনেকুৱা পাৰ্চেণ্টেজতো বহুতো ছাত্ৰ-ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপ পাবলৈ সক্ষম হৈছে। যোৱা বছৰ ছায়েন্স টিমৰ পাৰ্চেণ্টেজটো 70 তললৈ নামিছিল। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপ লাভ কৰিছে তেওঁলোকে কিন্তু ভৱিষ্যতে তেওঁলোকৰ একাডেমিক যিটো কেৰিয়াৰ, সেই কেৰিয়াৰটো কিন্তু তেওঁলোকে ভালেই ৰাখিব লাগিব। মানে তেওঁলোকৰ যাতে ক'তো বেক নাথাকে আৰু কলেজত যিটো এটেণ্ডেঞ্চ হয় সেই এটেণ্ডেঞ্চটোত যাতে তেওঁলোকে গুৰুত্ব দিয়ে। যদি বেক থাকে আৰু এটেণ্ডেঞ্চ যদি কম হয় তেতিয়াও কিন্তু ঈশানোদয় স্কলাৰশ্বিপ ভৱিষ্যতে তেওঁলোকে পাবলৈ সক্ষম নহ'ব পাৰে। গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপ লাভ কৰিছে সেই সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকৰ ভৱিষ্যত শিক্ষা জীৱনত যিহেতু এই স্কলাৰশ্বিপটোৱে যথেষ্ট সহায় আগবঢ়াব, গতিকে সকলোৰে বাবে শুভেচ্ছা জনাইছোঁ। আজিলৈ ইমানেই, ধন্যবাদ।